যুৱতীৰ গাত হাত ধুই বীৰত্ব দেখুওৱা মহম্মদ জুৱেল মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে পলাশবাৰী আৰক্ষীয়ে। ৫ ছেপ্টেম্বৰত দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ সমীপৰ বিশাল মেগামাৰ্টত জুৱেল মজুমদাৰে কৰ্মচাৰীক অসভ্য গালি-গালাজ কৰি মাৰপিট কৰিছিল। আনকি মহিলা কৰ্মচাৰীৰ গাতো হাত দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ভিডিঅ' আৰু ইয়াৰ পিছতে কৰ্মৰত এগৰাকী যুৱতী কৰ্মচাৰীয়ে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তাৰ পিছৰে পৰাই পলাতক হৈ আছিল মাফিয়া জুৱেল। অৱশেষত যোৱা নিশা পলাশবাৰী আৰক্ষীয়ে এই মাফিয়াটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। মোৰ নাম জুৱেল মজুমদাৰ, ফাদাৰ নাম নিজামুদ্দিন মজুমদাৰ। বন্ধ কৰি দিম 10 মিনিটৰ কাৰণে। কোনোবা ভাইকেল আছে খুলিব পাৰা। তুমি কিমান ভিডিঅ' কৰবা মোক? কিমান কৰবা? হা কিমান কৰবা? মোক ভিডিঅ' কৰি আছে, এতিয়া কি কৰিম? মোবাইল ভাঙিম না কি কৰিম? লাষ্ট টাইমত কৈ মোৰ লগত আহিলে ঠিক আছে জিকা। এইবাৰ আহিলে মোক ৰিপ্লাই আপুনি কি তাজমহল চাহপাতৰ কথা কয়? তাক তোমালোকে দাদাগিৰি দেখুৱা নেদেখুৱাবা। কাম কৰি খাইছো, গল্লা ডিউটি কৰি খাইছো। কি নিয়াৰে পকৰখানাৰ ইংগিতত কথা কবে তই? ইংগিতত কথা কবে তই? ইংগিতত কথা কবে তই? ইংগিতত খাই গেলাম বুলি কৈছো। কে ঝুপি দি মুখ ফালি কে ভাষা কোৱা নাছিলো ইমান মই। সুধা সুধা জানে মই কোন হয় সুধা।